চেষ্টা বাংলাদেশত অশান্তিময় পৰিস্থিতি আৰু সেই সময়তে মহম্মদ ইউনুছ এতিয়া টাৰ্গেট হৈ পৰিছে স্বাভাৱিকতেই তেওঁকে সকলোৱে আঙুলি টুৱাই আছে আমি অলপ সবিশেষ জনাম আপোনালোকক এই পোনপটীয়া সম্প্ৰচাৰত নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল বাংলাদেশত অগ্নিগৰ্ভা পৰিস্থিতি আৰু ভয়ংকৰ পৰিস্থিতি বহুতে এনেধৰণেও কৈ আছে যে এই সমগ্ৰ পৰিস্থিতিৰ আঁৰত মহম্মদ ইউনুছ হেনো নিজেই আছে কাৰণ ফেব্ৰুৱাৰীত তেওঁ নিৰ্বাচন ঘোষণা কৰিছে বাংলাদেশত হ'ব বুলি কিন্তু নিৰ্বাচনৰ দিন যাতে পিছুৱাই যায় এই অন্তৰ্বৰ্তীকালীন চৰকাৰখন আৰু অধিক দিন যাতে তাত থাকিব পাৰে তাৰ বাবে এটা কূটকৌশল বুলি বিভিন্নজনে বিশ্লেষণ আগবঢ়াইছে অৱশ্যে এইবোৰ বিভিন্নজনৰ মতহে তাৰ কোনো আনুষ্ঠানিক তথ্য নাই বা কোনো ধৰণৰ ইন্টেলিজেন্স ৰিপৰ্ট নাই কিন্তু কোৱা হৈছে যে মহম্মদ ইউনুছে নিজেই নিৰ্বাচনৰ দিন পিছুৱাবৰ বাবে বাংলাদেশৰ হিংসাৰ সূত্ৰপাত কৰিছে সমান্তৰালভাৱে আকৌ বাংলাদেশৰ একাংশ লোকে ক'ব বিচাৰিছে যে এই সকলো কাম বা কাণ্ড কাৰখানা মৌলবাদী শক্তি কৰিছে আৰু মৌলবাদী শক্তিৰ পৃষ্ঠপোষকতা আছে ISI অৰ্থাৎ পাকিস্তানী চোৰাংচোৱা সংস্থাৰ যাৰ ফলত এই বাংলাদেশ অশান্ত হৈ পৰিছে আৰু পাকিস্তানে নিজৰ আঙুলিৰ ঠাৰত নচুৱাই আছে বাংলাদেশক যাতে বাংলাদেশ এনেধৰণে অশান্ত হৈ থাকে আৰু মৌলবাদী শক্তিবোৰৰ যাতে উত্থান হয় আৰু সংখ্যালঘু হিন্দু বা তেনেধৰণৰ লোকসকলক যাতে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হয় দুৰ্ভাগ্যজনকভাৱে বহু হিন্দুক গণি গণি আক্ৰমণ কৰা হৈছে তাত বহু হিন্দু মৃত্যুৰ মুখলৈ গৈছে যিজন বাংলাদেশৰ নেতা ইনকলাব মঞ্চৰ আহ্বায়ক শ্বৰীফ উছমান হাদিৰ মৃত্যুৰ পাছতে পৰিস্থিতি অধিক উত্তেজনাময় হৈ পৰে আজি জানাজাও সম্পন্ন হৈ যায় সেই জানাজা কাৰ্যসূচীত আমি মহম্মদ ইউনুছকো দেখা পালোঁ আৰু আন একাংশকো দেখা পালোঁ সেই সময়তে আকৌ BNP অৰ্থাৎ বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ নেতাৰ ঘৰত সহকাৰী সম্পাদকৰ ঘৰত আক্ৰমণ চলিল আৰু তেওঁৰ ঘৰটো জ্বলাই দিয়া হ'ল ভিতৰত মানুহ থকাৰ অৱস্থাতেই বাহিৰৰ পৰা লক কৰি বন্ধ কৰি ঘৰটোত অগ্নিসংযোগ কৰিলে আৰু BNPৰ এই সহ সম্পাদকগৰাকী গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছে বুলি খবৰ আহিছে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে তেওঁৰ দুগৰাকী কন্যা সন্তানক ঢাকাৰ চিকিৎসালয়ত উন্নত চিকিৎসাৰ বাবে অনা হৈছে বুলি খবৰ আহিছে আৰু তাৰ মাজতে মহম্মদ ইউনুছক টাৰ্গেট কৰি লৈছে পাৰ্শ্বক্ৰিয়া হৈছে ভাৰতত বাংলাদেশত অৱশ্যে নহয় বাংলাদেশত মহম্মদ ইউনুছক আক্ৰমণ কৰা হোৱা নাই বাংলাদেশৰ এইগৰাকী অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাৰ প্ৰতিকৃতিৰ ওপৰত আক্ৰমণ চলিছে ভাৰতত কাৰণ বাংলাদেশ অশান্ত হৈ আছে বাংলাদেশত হিন্দুক গণি গণি আক্ৰমণ কৰা হৈছে হিন্দুক টাৰ্গেট কৰি লোৱা হৈছে যাৰ বাবে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে আৰু ভাৰতবৰ্ষৰ অসমৰ শ্ৰীভূমিত এবাৰ উত্তপ্ত পৰিস্থিতি হৈছে এই বিষয়টো কেন্দ্ৰ কৰি মহম্মদ ইউনুছৰ যি পুত্তলিকা আছে সেই পুত্তলিকালৈ জোতা নিক্ষেপ কৰিলে শ্ৰীভূমিৰ একাংশ লোকে আৰু তাত বিজেপিৰো একাংশ সদস্য উপস্থিত আছিল আৰু তেওঁলোকেও ইয়াৰ ঘোৰ বিৰোধিতা কৰিছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ আৰু বাংলাদেশত যি পৰিস্থিতিৰ উদ্ভৱ হৈ আছে তাৰ বিষয়ে তেওঁলোকে মত আগবঢ়াইছে মৌলবাদীৰ হাতত হিন্দুৰ ওপৰত আক্ৰমণ কোনো কাৰণতে সহ্য নকৰোঁ বুলি শ্ৰীভূমিৰ বিজেপিয়ে সদৰি কৰিছে আৰু তাৰ বাবে এনে পৰিস্থিতিৰ বিৰোধিতা কৰি বাংলাদেশৰ সীমান্তত থকা শ্ৰীভূমি চহৰত বিজেপি কৰ্মীয়ে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আৰু বাংলাদেশৰ তত্ত্বাৱধায়ক বা অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ পুতলা বনাই সেই পুতলাত জোতাৰে আক্ৰমণ কৰে আৰু সমগ্ৰ এই অব্যৱস্থাৰ বাবে বাংলাদেশৰ অচলাৱস্থাৰ বাবে মহম্মদ ইউনুছকে তেওঁলোকে জগৰীয়া কৰিছে স্বাভাৱিকতে এটা গুৰুত্বপূৰ্ণ বিষয় আমি ইতিমধ্যে জানো যে বাংলাদেশ ক্ৰমাৎ যি পৰিস্থিতিৰ মাজত আছে সেই পৰিস্থিতিটো একেবাৰে বেয়াৰ পৰা বেয়ালৈ ক্ৰমাৎ গৈ আছিল যেতিয়া শ্বেখ হাছিনা সেই দেশখনৰ পৰা পলাই আহিবলগীয়া হ'ল শ্বেখ হাছিনাৰ পাছত যি অন্তৰ্বৰ্তীকালীন চৰকাৰ হ'ল সেই অন্তৰ্বৰ্তীকালীন চৰকাৰখনে বাংলাদেশক সুস্থিৰ হ'বলৈ দিয়াই নাই বাংলাদেশত প্ৰায় প্ৰত্যেক দিনে এনেধৰণৰ বিক্ষিপ্ত ঘটনা হৈ আছে অন্তৰ্বৰ্তীকালীন চৰকাৰখন অহাৰ পাছত আৰু অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ ভূমিকা কি হ'ব লাগে চৰকাৰৰ মূল ভূমিকা হ'ব লাগে তাতে আকৌ নোবেল বঁটা বিজয়ী এজন ব্যক্তি তাত মুখ্য উপদেষ্টা তেওঁৰ দায়িত্ব নিৰপেক্ষ হ'ব লাগে তেওঁৰ দায়িত্ব সবল হ'ব লাগে তেওঁৰ ব্যক্তিত্ব ফুটি উঠিব লাগে তাত কিন্তু সেই ব্যক্তিত্ব কোনেও দেখা পোৱা নাই অভিযোগ মানুহৰ সেইটোৱেই আনকি বাংলাদেশৰো একাংশ লোকে সেই অভিযোগ উত্থাপন কৰাৰ ফলতে আক্ৰমণৰ বলি হ'বলগীয়া হৈছে অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ মূল দায়িত্ব আছিল যে কোনো কাৰণতে তাত এই সন্ত্ৰাসবাদীৰ দৰে মৌলবাদীৰ দৰে যিবোৰ ফেক্টৰ আছে সেইবোৰ যাতে আকৌ গা কৰি উঠিব নোৱাৰে শ্বেখ হাছিনাৰ দিনত সেইবোৰ ফেক্টৰ নোহোৱা হৈ গৈছিল যাৰ ফলত গোটেই বাংলাদেশখন শান্তি সম্প্ৰীতিৰ মাজত আছিল উন্নতিও হৈছিল বাংলাদেশৰ প্ৰগতি হৈছিল বাংলাদেশৰ মানুহে নতুন সপোন দেখিবলৈ সক্ষম হৈছিল বাংলাদেশত দেশ বিদেশৰ বিভিন্ন পৰ্যটক উপস্থিত হৈছিল আৰু সেই বাংলাদেশখনেই মহম্মদ ইউনুছে নৰক ভূমি কৰি দিয়াৰ অভিযোগ আছে এইগৰাকী মহম্মদ ইউনুছ যিগৰাকী অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হ'বলৈ সক্ষম হ'ল একমাত্ৰ মৌলবাদীৰ সহায়ত বুলিও বিভিন্নজনে এতিয়া ক'বলৈ বাধ্য হৈছে সেই কথা বহুতৰ মুখত শুনিবলৈ পোৱা যায় আনকি বাংলাদেশৰ যিখন সংবাদ প্ৰতিষ্ঠান প্ৰথম আলো
আৰু সেই সংবাদপত্ৰখনৰ কাৰ্যালয় কেনেধৰণে জ্বলাই দিয়া হ'ল, বহু সাংবাদিকক কেনেধৰণে আক্ৰমণ কৰা হ'ল চাওক। মানে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, গণতন্ত্ৰৰ এই বিশেষ স্তৰটোকো আক্ৰমণৰ লক্ষ্য কৰি ল'লে। আৰু তাত এতিয়া যি মত প্ৰকাশৰ অধিকাৰ আছে, সেই মত প্ৰকাশৰ অধিকাৰকো চুৰমাৰ কৰি দিবলৈ চেষ্টা কৰা হৈছে। কথা কোৱাৰ অধিকাৰক চুৰমাৰ কৰি দিবলৈ চেষ্টা কৰা হৈছে। মানে কোনেও তাত নিৰপেক্ষভাৱে কাম কৰিব নোৱাৰে, কোনেও জনতাৰ হকে মাত মাতিব নোৱাৰে, চৰকাৰৰ তৈলমৰ্দন কৰি থাকিব লাগে, সেইটোৱে বুজাই দিছে। গোটেইখিনি অলপ স্পষ্ট ছবি নহয়, ধুঁৱলি কুঁৱলী ছবি। আৰু বাংলাদেশৰ এই অস্পষ্ট ছবিখনেই গোটেই বিশ্বত এতিয়া বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইতিমধ্যে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে চোকা নজৰ ৰাখিছে, কাৰণ যিহেতু এই নেতাগৰাকীৰ জানাজা আজি সম্পন্ন হৈ গ'ল, যিগৰাকী নেতাৰ কথা আমি ইতিমধ্যে কৈছোঁ, এই নেতাগৰাকীৰ জানাজা সম্পন্ন হৈ যোৱাৰ পাছত, উছমান হাদিৰ জানাজা সম্পন্ন হৈ যোৱাৰ পাছত এতিয়া বাংলাদেশ আৰু ভাৰতৰ যিবোৰ সীমামূৰীয়া অঞ্চল আছে, সেই অঞ্চলবোৰত কটকটীয়া নিৰাপত্তা বঢ়াই দিয়া হৈছে। কাৰণ পৰিস্থিতি পুনৰ উত্তপ্ত হোৱাৰ আশংকা আছে। সেই মৌলবাদী শক্তিটোৱে অহৰহ চেষ্টা চলাই আছে বাংলাদেশৰ পৰা অসমক, উত্তৰ পূৰ্বাঞ্চলক অশান্ত কৰাৰ, ভাৰতৰ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ অংশটোক বিচ্ছিন্ন কৰাৰ অতি ভয়ংকৰ বাৰ্তাবোৰ আহি আছে। তেওঁলোকে কেনেধৰণে উচতনিমূলক আৰু হিংসা বিয়পোৱা কথাবোৰ কৈ আছে, আপোনালোকে ইতিমধ্যে সংবাদ মাধ্যমত সেইবোৰ শুনিয়ে আছে। নিজৰ দেশতেই তাত সংবাদ মাধ্যমৰ অৱস্থা নোহোৱা কৰি দিছে বাংলাদেশৰ এই অন্তৰ্বৰ্তীকালীন চৰকাৰখনে। আৰু বাহিৰৰ মানুহৰ কথা ক'ত ভাবিব, তেওঁলোকে স্বাভাৱিকতেই সেই দেশৰ পৰা ভাৰতত আক্ৰমণ কৰাৰ অতি ভয়ংকৰ পৰিকল্পনা ৰচনা কৰি থকা হৈছে। কিন্তু স্বাভাৱিকতেই ভাৰতৰ ওচৰত তিষ্ঠি থাকিব নোৱাৰিব। ভাৰতে ইতিমধ্যেই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি ৰাখিছে। কোনো কাৰণতেই সেই মৌলবাদী শক্তিবোৰে যাতে ভাৰতত কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। কিন্তু উদ্বেগৰ আন এটা বিষয় আছে, কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ যিবোৰ উগ্ৰপন্থী সংগঠন আছে, সেই উগ্ৰপন্থী সংগঠনবোৰক পুনৰ আমন্ত্ৰণ জনাইছে বাংলাদেশে যে আহক আমাৰ ইয়াত পুনৰ শিবিৰ পাতক। এটা সময়ত শ্বেখ হাছিনাৰ দিনত বহু উগ্ৰপন্থী সংগঠনৰ শিবিৰ উৎখাত কৰা হৈছিল, উপায়ন্তৰ হৈ বহু উগ্ৰপন্থী সংগঠনৰ নেতাই বাংলাদেশ এৰিবলগীয়া হৈছিল। কিন্তু পুনৰ এইখন চৰকাৰৰ দিনত আহ্বান জনোৱা হৈছে যে আহক, ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত থকা সকলো উগ্ৰপন্থী সংগঠন এতিয়া বাংলাদেশলৈ আহক আৰু বাংলাদেশত পুনৰ ঘাটি পাতক, পুনৰ শিবিৰ পাতক। স্পষ্ট কথা যে তেওঁলোকৰ উদ্দেশ্য কি, স্পষ্ট কথা তেওঁলোকে কি কৰিব বিচাৰিছে। তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলক অশান্ত কৰিবলৈ পুনৰ চেষ্টা চলাইছে। যিটো ইমান দিনে শ্বেখ হাছিনাৰ দিনত ক্ৰমান্বয়ে শান্ত হৈছিলে, লাহে লাহে পৰিস্থিতি অনুকূল হৈছিল, কিন্তু পুনৰ এওঁলোকে প্ৰতিকূল কৰিবলৈ চেষ্টা কৰিছে। ইতিমধ্যে আপোনালোকে গম পায় যে পাকিস্তানৰ একাংশ সন্ত্ৰাসবাদী সংগঠন, যিবোৰ সন্ত্ৰাসবাদী সংগঠনে পাকিস্তানৰ পৰাই বিভিন্ন কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিবলৈ চেষ্টা কৰে, সেই সন্ত্ৰাসবাদী সংগঠনবোৰে ইতিমধ্যে বাংলাদেশত ঘাটি পাতিছেগৈ। নাম কৈ আমি শেষ কৰিব নোৱাৰিম তেনেধৰণৰ সন্ত্ৰাসবাদী সংগঠনৰ, যিবোৰ সন্ত্ৰাসবাদী সংগঠন, যিবোৰ ইছলামিক ষ্টেটৰ সৈতেও একেলগে কাম কৰা সংগঠন আছে, সেইবোৰকো ইতিমধ্যে বাংলাদেশত ঠাই দিয়া হৈছে। যদি আমি ক'বলৈ যাওঁ তেনেধৰণৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈবা, জইচ ই মহম্মদ, এই সন্ত্ৰাসবাদী সংগঠনবোৰ, লস্কৰ ই তৈবা, জইচ ই মহম্মদেও এতিয়া বাংলাদেশত গৈ ঘাটি পতা বুলি এটা সূত্ৰৰ পৰা খবৰ আহিছে। আকৌ এই বাংলাদেশৰ পৰিস্থিতিৰ মাজতে ISI অৰ্থাৎ পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সেই প্ৰসংগটো সকলোৱে এতিয়া ক'বলৈ আৰম্ভ কৰিছে। তেনেধৰণৰ এটা ইনপুট পোৱা গৈছে যে কাৰণ ISIৰ কেইবাগৰাকীও বিশেষ ব্যক্তিয়ে বাংলাদেশ ভ্ৰমণ কৰি গৈছিল কিছু মাহ পূৰ্বে, পাকিস্তানী সেনাৰ একাংশ ব্যক্তিয়ে বাংলাদেশ ভ্ৰমণ কৰি গৈছিল। সেই ISIৰ লিংকটো এতিয়া আহিছে। লগতে আহিছে এই লস্কৰ ই তৈবা বা আন কেতবোৰ সন্ত্ৰাসবাদী সংগঠনৰ প্ৰসংগ, যিবোৰ এতিয়া বাংলাদেশত খোপনি পুতিছেগৈ। আৰু সেই বাংলাদেশত খোপনি পুতিয়েই ভাৰতক সেইফালৰ পৰাও সুপৰিকল্পিতভাৱে আক্ৰমণ কৰাৰ এটা ভয়ংকৰ অভিসন্ধি ৰচনা কৰাৰ আশংকা কৰা হৈছে। সেই বিষয়বোৰ আছে অত্যন্ত স্পৰ্শকাতৰ বিষয়। স্বাভাৱিকতে এই বিষয়বোৰৰ ওপৰত কঠোৰ দৃষ্টি নিবদ্ধ কৰি ৰাখিছে ভাৰত চৰকাৰে। আৰু ভাৰতক অশান্ত কৰিবলৈ চেষ্টা কৰিলে কি ফল হয় তাৰ উদাহৰণ বহুকেইবাৰ পোৱা গৈছে। ভাৰতক অশান্ত কৰিবলৈ পাকিস্তান বা চীনে যিমানবাৰে চেষ্টা কৰিছে তাৰ ফল হাতে হাতে পাইছে। যদি বাংলাদেশেও তেনেধৰণৰ চেষ্টা কৰে তাৰ ফল পাব। কালিও আমি এটা পোনপটীয়া সম্প্ৰচাৰ কৰিছিলোঁ যে বাংলাদেশৰ শক্তিতকৈ ভাৰতৰ শক্তি বহুগুণ বেছি। পাকিস্তানে সহায় কৰক বা আন দেশে সহায় কৰক, ভাৰতৰ হৈ মাত মতা দেশো বহুত বেছি বাংলাদেশৰ তুলনাত। সেয়ে বাংলাদেশে সেই চেষ্টা নকৰাই ভাল, নিজৰ ভৰিত কুঠাৰ নমৰাই ভাল, নহ'লে পৰিণতি বাংলাদেশৰ বাবে বিষম হ'ব। এয়া আছিল মহম্মদ ইউনুছৰ পুত্তলিকা জোতা নিক্ষেপৰ খবৰ।
অসমৰ শ্ৰীভূমিত এই ঘটনা সংঘটিত হৈছে আৰু শ্ৰীভূমিত বিজেপি কৰ্মীসকলে মহম্মদ ইউনুছৰ পুত্তলিকাত জোতা নিক্ষেপ কৰিছে তেওঁলোকে বাংলাদেশৰ যি অশান্ত পৰিস্থিতি তাৰ বাবে মহম্মদ ইউনুছকেই জগৰীয়া কৰিছে ব্যক্তিত্ব সম্পন্ন এজন ব্যক্তিৰ দায়িত্ব তেওঁ পালন নকৰি এনেধৰণৰ দুষ্ট কামবোৰ কৰা বুলি তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে আৰু সেই অভিযোগ উত্থাপন কৰিয়েই তেওঁক লেই চেইছে দিছে এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ